কলগাছিয়াৰ কাউৰজাহিত বেকিৰৈ বিধ্বংসী কৰা খহনীয়া পৰিদৰ্শন কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে। বৰপেটা জিলাত চৰকাৰৰ মন্ত্ৰী নহাটো দুৰ্ভাগ্যজনক আখ্যা। স্থানীয় দুই বিধায়কক বোকা ছটিওৱা ৰাজনীতি নকৰাৰ আহ্বান। কলগাছিয়া ৰাজচক্ৰ অন্তৰ্গত তথা নৱগঠিত পাগা বেতবাৰী সমষ্টিৰ কাউৰজাহি আৰু কৰাৰকুৰ বেকী দলঙৰ কাষত অব্যাহত থকা বেকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰি শীঘ্ৰে খহনীয়া প্ৰতিৰোধ ব্যৱস্থা কৰা হ'ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে। আনহাতে বানপানীৰ সময়ত চৰকাৰে মন্ত্ৰী বিধায়কসকলক ৰাইজৰ কাষত থিয় হ'বলৈ নিৰ্দেশ দিছে যদিও বৰপেটা জিলাৰ চৰকাৰৰ কোনো এজন মন্ত্ৰী নহাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। ইফালে বেকী নদীৰ গৰাখহনীয়া কেন্দ্ৰ কৰি বাগবৰৰ বিধায়ক চেয়াৰমান আলী আহমেদ আৰু জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে নিজৰ ক্ৰেডিট ল'বলৈ সামাজিক মাধ্যমত ইজনে সিজনক বোকা ছটিওৱা ৰাজনীতি আৰম্ভ কৰা প্ৰত্যক্ষ কৰি দুয়োজনকে ৰাইজৰ বিপদৰ সময়ত বোকা ছটিওৱা ৰাজনীতি বন্ধ কৰি ৰাইজৰ কাষত থাকিবলৈ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে। গঠিত পাকাবাটবাৰী বিধানসভা সমষ্টিৰ পূৰ্বৰ জনিয়া সমষ্টিৰ বেকী নদীয়ে এই অঞ্চলখনক যথেষ্টখিনি ক্ষতিগ্ৰস্ত কৰিছে। ইয়াতে মাথাউৰি নাই যদিও ৰাস্তা আছিল, ৰাস্তা ছিঙি বেকী নদীৰ পানীয়ে বিস্তীৰ্ণ অঞ্চল ডুবাই পেলাইছিল আৰু নদীৰ খহনীয়াই এটা তাণ্ডৱ সৃষ্টি কৰিছিল। মই ইয়াতে দেখিলোঁ ইয়াৰ স্থানীয় ৰাইজে বহু কষ্ট কৰি ডিপাৰ্টমেণ্টৰ সহযোগত ডিপাৰ্টমেণ্টে জিঅ' বেগখিনি দিছে আৰু বাকী ৰাইজে শ্ৰম কৰিছে। ইয়াৰ স্থানীয় ৰাইজে টকা পইচা উঠাই নদী বান্ধি ইয়াতে ৰখাইছে। গতিকে মই প্ৰথমতে এই অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে এই অঞ্চলৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে শ্ৰমদান কৰি পকেটৰ গাঁঠিৰ ধন খৰচ কৰি আজি তেওঁলোকে এই অঞ্চলখনক বচাইছে। এই অঞ্চলত মই আহি দেখিলোঁ বেকী নদীয়ে এই অঞ্চলখনৰ অৱস্থা বেয়া কৰি পেলাইছে। মানুহৰ ঘৰ দুৱাৰ আজি কেইবাটাও বছৰ ধৰি ইয়াতে কৰি বিঘাই বিঘাই শ বিঘা মাটি আজি নদীৰ বুকুত আছে। ইয়াতে আহি অত্যন্ত দুখ লগা এটা খবৰ পালোঁ যে বিগত ৩-৪ বছৰ ধৰি নদীয়ে মানুহৰ ঘৰ দুৱাৰ ভাঙি লৈ গৈছে। তেওঁলোকে চৰকাৰৰ পৰা যিখিনি প্ৰাপ্য ধন পায়, আমাৰ যিটো নিয়ম মতে যিখিনি ধন পায়, এই ধনখিনিও তেওঁলোকে লাভ কৰা নাই ৩-৪ বছৰ ধৰি। আৰু এইবাৰৰ সেইকাৰণে মই ক'লোঁ যে আগৰ কোন মানুহৰ ঘৰ দুৱাৰ ভাঙিছিল তাৰ লিষ্ট চাৰ্কল অফিচাৰত কি আছে জিলা উপায়ুক্তৰ কাৰ্যালয়ত যেতিয়া মিটিং হ'ব নিশ্চিতভাৱে তেতিয়া এই কথাবোৰ মই চাম কিয় পোৱা নাই। আৰু এইবাৰৰ যিসকল মানুহৰ ঘৰ দুৱাৰ ভাঙিছে মই গাঁওবুঢ়াক দায়িত্ব দি গ'লোঁ তেখেতসকলে যাতে গোটেই লিষ্টখিনি দিয়ে আৰু লিষ্টখিনি গোটেই PPR যেতিয়া হ'ব তেতিয়া নিশ্চিতভাৱে মই চকু ৰাখিম। আজি মোৰ লগত PWD ডিপাৰ্টমেণ্ট আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মানুহ আহিছিল। চাৰ্কল অফিচাৰৰ লগত মই টেলিফোনিক কথা বাৰ্তাবোৰ পাতিলোঁ। জিলা উপায়ুক্ত আয়ুক্তৰ পৰা আৰম্ভ কৰি সকলোৰ লগত এই বিষয়ে কথা পাতিম। ইয়াতে ৰাস্তা ঘাট এক জেগাত ছিঙি গৈছে, ইয়াক দুদিনৰ ভিতৰত কেনেকৈ চলাচল কৰিব পাৰোঁ, কমচে কম মানুহ যাতে পিলপিলি গাড়ী লৈ বাইক লৈ যাতে চলাচল কৰিব পাৰে তাৰে ব্যৱস্থা যাতে হয়, এই কথাবিলাক স্থানীয় ৰাইজৰ লগত পাতিলোঁ। ৰাইজে সহযোগিতা আগবঢ়াব সকলো ক্ষেত্ৰত ডিপাৰ্টমেণ্টত। গতিকে এজন ব্যক্তি হিচাপে আৰু সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক এতিয়াও যদি ইয়াৰ আনুষ্ঠানিক দায়িত্ব আমাৰ ওপৰত নাই, তথাপি বিধায়ক হিচাপে বৰপেটা জিলাৰ এজন সন্তান হিচাপে আৰু মই আপোনালোকে জানে কলগাছিয়াত আগতে লিখা পঢ়া কৰিছিলোঁ, গতিকে এই অঞ্চলৰ প্ৰতি এটা টান এনেও আছে। গতিকে আহি থকা সময়খিনিত ৰাইজৰ কাষত থাকি সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত সদায় যুঁজ দিম। সেই বস্তুটো লৈ পেলাই আমাৰ দুগৰাকী বিধায়ক চেয়াৰমান আলী আৰু ডক্টৰ হাফিজ ৰফিকুল ইছলাম দুয়োজনে সামাজিক মাধ্যমত ক্ৰেডিট লোৱাৰ কাৰণে এটা বোকা ছটিওৱা আৰম্ভ কৰিছে। এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া? চাওক, দুটা কথা। যেতিয়া কোনো বিপদ আহে বা প্ৰাকৃতিক কেতিয়াবা কোনো দুৰ্যোগ হয় তেতিয়া কোনো ৰাজনীতি কৰিব নালাগে আৰু কোনো লাভালাভৰ চিন্তা কৰিব নালাগে। কৰাৰকুৰ ব্ৰিজৰ কথাটো আজি কেইবা বছৰ ধৰি চলি আছে। এই ব্ৰিজটোৰ যিটো খহনীয়া এইবাৰ হোৱা নাই, ইয়াৰ আগতেও হৈছে। ইয়াৰ আগতেও যেতিয়া বিধানসভাত সেইটো আলোচনা হৈছিল মই নিজেও থিয় হৈ তাত ভাগ লৈছিলোঁ আৰু সোনকালে কৰাৰ কথা তাত কৈছিলোঁ। স্থানীয় কেইজন বিধায়ক আৰু কেইজনমানে উত্থাপন কৰিছিল। এতিয়া মোৰ কথা হ'ল যিসকল সন্মানীয় বিধায়কে কৰাৰকুৰ এই খহনীয়াক লৈ কথা বাৰ্তা পাতি বিতৰ্ক কৰি আছে তেওঁলোকৰ প্ৰতি অনুৰোধ জনাম, এই বিপদৰ সময়খিনিত ক্ৰেডিট লৈ আপোনালোকে কাজিয়া নকৰিব। আপোনালোকৰ দায়িত্ব হ'ল আৰু আমাৰ সকলোৰে দায়িত্ব হ'ল তাৰ খহনীয়া কেনেকৈ ৰোধ কৰিব পাৰোঁ। তাত ইয়াৰ আগৰ বছৰো আপোনালোকে ৰাইজে দেখিছে, তাত মানুহ আহিছে, ফটো মাৰিছে, ফেচবুকত দিছে, কিন্তু খহনীয়াটো চলি আছে। প্ৰকৃত সমাধান ৰাইজক লাগে। গতিকে ৰাইজক বিপদত পেলাই
এতিয়া আমি যদি জনপ্ৰতিনিধিসকলে ক্ৰেডিটৰ কাৰণে কাজিয়া লাগি থাকোঁ তাতকৈ দুৰ্ভাগ্যজনক একো কথা হ'ব নোৱাৰে গতিকে মই যাওঁতেও সিপিনেৰে যাম মই এবাৰ চাই যাম গতিকে এই যে ফেচবুকৰ জৰিয়তে বেছি প্ৰচাৰ কাৰ্য চলালে তেনেকুৱা হ'বই গতিকে মই এটাই অনুৰোধ জনাওঁ সকলোকে আৰু ডিপাৰ্টমেণ্টক ৰাজ্য চৰকাৰক অনুৰোধ জনাওঁ ৰাজ্য চৰকাৰে যি ধৰণে তাত কৰিব লাগিছিল ডিপাৰ্টমেণ্টে যি ধৰণে কৰিব লাগিছিল ঠিকাদাৰে যি ধৰণে কাম কৰিব লাগিছিল কৰাৰ ক্ষেত্ৰত কৰবাত না কৰবাত অৱহেলা আছে যাৰ কাৰণে এইখিনি হ'বলৈ পাইছে অসম চৰকাৰে কেবিনেট বৈঠক পাতি বিভিন্ন জিলা বিভিন্ন মন্ত্ৰীসকলক ভাগ কৰি দিছে তেওঁলোকে যাব লাগে আৰু মন্ত্ৰীসকলৰ সেই ভাগ কৰা জিলাৰ তালিকাত বৰপেটা জিলা নাই এটি অত্যন্ত দুৰ্ভাগ্যজনক গণতন্ত্ৰ দেশ এখনত এনেকুৱা হ'ব নোৱাৰে আৰু বিশেষকৈ যেতিয়া কোনো প্ৰাকৃতিক দুৰ্যোগ মই আগতেও কৈছোঁ প্ৰাকৃতিক দুৰ্যোগ যেতিয়া হয় মানুহৰ যেতিয়া সমস্যা হয় মানুহ যেতিয়া বিপদত পৰে তেতিয়া মানুহে কোনো জাত পাত জাতি ধৰ্ম একো চাব নালাগে তেতিয়া মানুহ হিচাপে এজন মানুহৰ কাষত থিয় হৈ থকাটো প্ৰত্যেকজন মানুহৰ দায়িত্ব আৰু কৰ্তব্যত পৰে আৰু নিৰ্বাচিত চৰকাৰ এখনে এনেকুৱা এটা বিপদ চলি আছে নিশ্চিতভাৱে ইয়াতে কেবিনেট পৰ্যায়ৰ মন্ত্ৰী এজন পঠাব লাগিছিল বুজ ল'ব লাগিছিল কিন্তু তেওঁলোকে অহা নাই এইটো দুৰ্ভাগ্যজনক কথা আৰু আমি এই বিষয়ে তেওঁলোকে যে অৱহেলা কৰিলে নিশ্চিতভাৱে ইয়াৰ ওপৰত চৰকাৰক আমি জবাবদিহি কৰিম আপোনালোকে চাবলৈ পাৰিব কলকাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত